মোৰ মন্দিয়া ব্লক ইজ এ এছপিৰেশ্যনেল ব্লক। এই মন্দিয়া ব্লকত আমাৰ টোটেল 2011 সেন্সাস মতে 3,50,000 পপুলেশ্যন। মোৰ সাব চেণ্টাৰ থাকিব লাগিছিলে 70খন, আছে মাত্ৰ আপোনাৰ 55খন, অৰ্থাৎ প্ৰায় 15খন সাব চেণ্টাৰৰ এতিয়া অভাৱ আছে। PHC থাকিব লাগিছিলে 12খন, আছে মাত্ৰ আপোনাৰ 12খন থাকিব লাগিছিলে, আছে মাত্ৰ 9খন, এতিয়াও 3খন PHC নাই। তেনেকৈ CHC মন্দিয়া ব্লকতে থাকিব লাগিছিলে 3খন, আছে মাত্ৰ 1খন। গতিকে এছপিৰেশ্যনেল ব্লক অথচ আমাৰ ইমান ডেফিচিয়েঞ্চি হৈ আছে। গতিকে মাননীয় মন্ত্ৰী মহোদয়ে যাতে এই এছপিৰেশ্যনেল ব্লক আৰু ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত বিশেষ নজৰ দিয়ে, তাৰ কাৰণে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ। আৰু এটা কথা, আমাৰ যিটো মন্দিয়া ব্লকৰ আণ্ডাৰত এতিয়া বাইফাৰ্কেশ্যন হয়, এতিয়া PWD PNRDৰ আণ্ডাৰত ব্লকবোৰ ৰিঅৰ্গেনাইজেশ্যন হৈছে, আমাৰ হেল্থ ইনষ্টিটিউশ্যনবোৰো ৰিঅৰ্গেনাইজ কৰিব লাগে। আমাৰ চেঙা ডেভেলপমেণ্ট ব্লক 9টা পঞ্চায়ত আছে, 1,31,000 পপুলেশ্যন 2011 মতে। এখন কমিউনিটি হেল্থ চেণ্টাৰ থাকিব লাগিছিলে। এই 9টা পঞ্চায়তত আলুপতি মেনি PHC প্ৰপ'জেল মই কেতিয়াবাই দিছোঁ, সেইটো CHC লৈ উন্নীত কৰিব লাগে। 1,31,000 পপুলেশ্যন। ঠিক যেনেকৈ উপাধ্যক্ষ মহোদয়, মোৰ মন্দিয়া ব্লকৰ আণ্ডাৰত ধৰ্মপুৰ পাটনাবেতিৰ আমাৰ পাৰা GP টোটেল পপুলেশ্যন আছে 33,000, এখনো PHC নাই। এখন PHC 2011 মতে এখন PHC থাকিব লাগিছিলে। ছত্ৰপন্নৰা GP পপুলেশ্যন 34,723, এখন PHC 2020-21 চেংচন হৈছিলে, কিন্তু আজিলৈ নহ'ল। ঠিক যেনেকৈ আমাৰ বাগমাৰাচৰত আমাৰ চাব চেণ্টাৰ থাকিব লাগে, সাব চেণ্টাৰ থাকিব লাগে আপোনাৰ, আৰু এখন সাব চেণ্টাৰ তাত লাগে 1 নং বাগমাৰাচৰত ডিফিকাল্ট টেৰাইন, পপুলেশ্যনত নিমিলিলেও তাত এখন থাকিব লাগে। চাৰিওফালে নদী আছে। ঠিক তেনেকৈ আমাৰ আলুপতি মাজৰ চৰতো 2টামান সাব চেণ্টাৰ লাগে। বামুণডোংৰা GPত এটা সাব চেণ্টাৰ লাগে। পাহাৰপুৰত বালিগুৰি GP তাতেও এটা সাব চেণ্টাৰ লাগে। বালাজান চৰ বৃহৎ এৰিয়া, তাত সাব চেণ্টাৰ নাই। উজিৰৰ চৰ চাৰিওফালে নদী, তাত এখন PHC লাগে। এই কথাখিনি মাননীয় মন্ত্ৰী মহোদয়ক মই হস্তান্তৰ কৰিম, এইখিনি যাতে সোনকালে বিং এই এছপিৰেশ্যনেল ব্লক এইখিনি যাতে টপষ্ট প্ৰায়ৰিটি দি দেখা হয়। আৰু এটা কথা, ইম্পৰ্টেণ্ট কথা মাননীয় উপাধ্যক্ষ মহোদয়, এই এছপিৰেশ্যনেল ব্লকৰ পৰা ডক্টৰটো পৰ্যাপ্ত নায়েই। মই ক'লোৱে আগতে, বেডো নাই। তাৰপিছত ডক্টৰবোৰক এটাচ কৰি বেলেগত লৈ যোৱা হৈছে। মোৰ মন্দিয়া PPHC 3.5 লাখ মানুহক চাই তাৰ চুপাৰিনটেণ্ডেণ্ট আজি কেইবাবছৰ হৈ গ'ল, তেখেতক ট্ৰান্সফাৰ কৰি নি এটাচ কৰিছে। ট্ৰান্সফাৰ নহয়, মৰিগাঁও হস্পিটেল। এই এটাচমেণ্টবোৰ কেঞ্চেল কৰিব লাগে। 2 নম্বৰত চান্দমামা মডেল হস্পিটেল ফাংচনেল নহয়, তাত ডেলিভাৰী নহয়, এটা মডেল হস্পিটেল। কাৰণ তাৰ ডেপুটি চুপাৰিনটেণ্ডেণ্ট এটাচমেণ্ট কৰি ৰাখিছে, MOIৰক এটাচমেণ্ট কৰি ৰাখিছে। নাৰ্ছৰ কথা বাৰে বাৰে কৈও আজিলৈ পৰ্যাপ্ত নাৰ্ছ দিয়া হোৱা নাই মাননীয় উপাধ্যক্ষ মহোদয়। ঠিক তেনেকৈ মোৰ চান্দমামা মডেল হস্পিটেলত, অন্তত মডেল হস্পিটেলততো গুৰুত্ব দিব লাগিছিলে। তাত আৰু 2জন ডক্টৰ লাগে, 4জন ষ্টাফ নাৰ্ছ লাগে, ড্ৰেচাৰ লাগে, এজন গ্ৰেড 4 লাগে। বৰপেটা চিভিল হস্পিটেলত পেডিট্ৰিচিয়ান লাগে, ষ্টাফ নাৰ্ছ এজ পাৰ IPHS 50জন লাগে। বৰপেটা চিভিল হস্পিটেলত তেনেকুৱা, তাত এজন চুপাৰিনটেণ্ডেণ্ট পোষ্ট ভেকেণ্ট হৈ আছে। ডিষ্ট্ৰিক্ট হস্পিটেল, এনেকুৱা বিভিন্ন অসুবিধা আছে। মাননীয় মন্ত্ৰী মহোদয়ক মই এইখিনি ইণ্ডিভিজুৱেলি দিম, আপুনি কাইণ্ডলি চাব। বাগবৰ PHC এজন আয়ুৰ দি পেলাই চলি আছে, এজন এলোপেথিক ডক্টৰ নাই, এছপিৰেশ্যনেল ব্লক। গতিকে এইখিনি অলপ গুৰুত্ব কৰে, বিশেষকৈ এটাচমেণ্ট তৎক্ষণাৎ কাটিব লাগে। মাননীয় উপাধ্যক্ষ মহোদয় 2 মিনিট প্লিজ, 2 মিনিট। এতিয়া মাননীয় উপাধ্যক্ষ মহোদয়, মই আৰু এটা গুৰুত্বপূৰ্ণ কথালৈ আহিব খুজিছোঁ। আপোনাৰ PM অভিনৱ 2024 চনত আমাৰ বহুতকেইটা চাব চেণ্টাৰ দিছিলে। সেই চাব চেণ্টাৰবোৰ